আচ্ছা মোৰ বৰ্তমান এতিয়া মই যেটো 2026 মই যেটো নেকি মানে বিধানসভা সমষ্টিটো 111 ৰংখাং সমষ্টিৰ পৰা টিকেট দাবী জনাইছো আৰু মোৰ বৰ্তমান পৰ্টফলিও বিজেপি দলৰ পৰাই মই বিধানসভা সমষ্টিটো মানে খাৰা হ'ম বুলি ভাবিছো যে মোৰ যোৱালৈকে মোৰ মানে বিজেপি দলৰ এটো মোৰ পদ আছিলে এটো কিষাণ মৰ্চা ভাইস প্ৰেসিডেন্ট আছিলে আৰু মোৰ আছে এতিয়া মোৰ কাৰ্বি আংলং বিশ্ব হিন্দু পৰিষদ এটো মধ্য কাৰ্বি আংলঙত মোৰ এক্সিকিউটিভ মেম্বাৰ আছে আৰু মোৰ ক'বলগীয়াটো হয় যে মই বিধান সমষ্টি যদি দলীয় প্ৰাৰ্থী যদি প্ৰাপ্ত হলে মই কাৰ্বি আংলং যিমান পাৰো মানে গ্ৰীণ ৰেভলিউচন বা এটো মই নিজে নিজৰ মা দেউতা খেতিয়কৰ পৰা উঠি আহিছে মই খেতি বাতিৰ পৰা আৰম্ভ কৰি কাৰ্বি আংলং ৰাজ্যৰ দুখীয়া ৰাজ্যৰ কাৰণে মই মানে খেতিৰ পৰা কেনেকে নিজৰ ঘৰ বাৰী সম্ভালিবৰ কাৰণে খেতি পৰা মানে কেনেকে খেতি কৰিব লাগে যে ৰবৰ বাগানৰ পৰা আৰম্ভ কৰি পেলাই ধৰক তামোল বাগান নাৰিকল বাগান মালভোগ কল বাগান মই ইমানলৈকে কৰিছো যে নিজৰ ওন পকেটৰ পৰা আপোনালোকে গম পাব যে মই কলঙা যেটো কলঙা তাতে আগত শিৱত এইটো এইটো কি আছিল এইটো আচ্ছা ঠিক আছে এতিয়া কথাটো হল আপুনি কৰিছে ৰাইজৰ কাৰণে বহুত দলৰ কাৰণেও কৰিছে এতিয়া দলৰ পৰা সাপোৰ্ট কেনেকৈ পাইছে আপুনি যেতিয়া টিকেট বিচাৰিছে বা কেনেকৈ সাপোৰ্ট দলৰ সাপোৰ্ট কেনেকৈ পাইছে আপুনি মানে কি ধৰণৰ আপোনাক দলে সহায় কৰিব বুলি ভাবিছে দলৰ পৰা সাপোৰ্ট মানে এনেকুৱাই যে মইটো মানে ধৰক কাৰ্বি আংলঙৰ যেটো নেকি যে বিজেপি দলৰ বুলি ক'লে এটো যে বিজেপি দলত বিভিন্ন জনগোষ্ঠী ধৰ্মাৱলম্বী আছে মই তেওঁলোকৰ পৰা সহাৰি আছো ধৰক কাৰ্বি হওক গাৰো হওক বিহাৰী হওক বঙালী হওক অসমীয়া হওক সবৰ লগত মই মিল থাকো আপোনাক টিকেট কিয় আপুনি টিকেট মানে আপোনাক দলে টিকেট কিয় দিব কি বুলি ভাবে আপুনি মোৰ আশা মতেতো দলে মোক টিকেট দিব বুলি পুৰা মোৰ মনৰ বিশ্বাস আছে যে বিজেপি দলৰ তো এনেকুৱাই যে আমি যেটো নেকি ভাৰতৰ মতে হিন্দু ৰাষ্ট্ৰ বনাবলৈ গৈ যাবৰ কাৰণে আমি যে যিমান হওক মুছলিম বা খ্ৰীষ্টিয়ান সব সমন্বয় ৰাখিবৰ কাৰণে আমি বিজেপি দলৰটো এটোৱে কেৰেক্টাৰ হয় এটো সব জাতি জনগোষ্ঠীৰ লগত ধৰ্মাৱলম্বীৰ লগত এটো মিল থাকিব লাগে কিন্তু অন্যান্য বেলেগ পলিটিক্যাল পাৰ্টিটো এটোৱে নহয় যে ইহঁতে বেলেগ বেলেগ ধৰ্ম লৈ পেলাই ধৰ্মৰ নাম লৈ পেলাই প্ৰচাৰ কৰে কিন্তু মোৰ ফালৰ মতে মোৰ মানে সবৰ লগত মিলি জুলি থাকি পেলাই আমি কাৰ্বি আংলং ধৰক ভাৰতৰ লগতে আমি কাৰ্বি আংলঙতো মানে ডেভেলপমেণ্ট ক্ষেত্ৰতো আমি আগবাঢ়িবৰ কাৰণেতো মানে আমি সব জনগোষ্ঠীৰ লগত ধৰ্মাৱলম্বীৰ লগত মিল থাকিলেহে আমি ডেভেলপমেণ্টৰ ৰাস্তাটো আমি আগুৱাই যাব পাৰিম বুলি মোৰ বিশ্বাস